যেহেতু আমি আগন্তুক দিনত গম পাইছিলো যে 14 কোটি টকাৰ কাম হৈছিলে, কিন্তু যি ধৰণে কামটো হ'ব লাগিছিলে সেই ধৰণে নোহোৱাৰ কাৰণে আজি আমাৰ যি বানপানী হৈ পানী কমি যোৱাৰ পিছত আজি এনেকুৱা অৱস্থা এটা খহনীয়া ধৰিছে, যিহেতু বালিজানবাসীৰ কাৰণে বহুত ডাঙৰ সমস্যা। গম পোৱা মতে মানে আমি লোকেল মানুহ চাইছিলে বুলি গম পাওঁ, কিন্তু ইয়াৰ মাজতো আমাৰ যিখিনি ইঞ্জিনিয়াৰ আছিলে তেখেতসকলেও অলপ ভালকে চাব লাগিছিলে। আজি লোকেল মানুহ জিৰ' বেগৰ কামটো ইমান ভালকে নাজানে, অন্তত চকীদাৰ হিচাপে আছিলে বুলি আমি গম পাওঁ, কিন্তু ইয়াত যিখিনি ইঞ্জিনিয়াৰ আৰু যিখিনি মানে জিৰ' বেগৰ কাম কৰা মানুহ সেইখিনি অলপ ঠিকাদাৰ সেইখিনিতো ভালকে অলপ চাব লাগিছিল। আজি বালিজানৰ মানুহ নদীৰ বিষয়ে ইমানো নাজানে যে মানে ইহঁতি জিৰ' বেগৰ কাম কৰিব বুলি আমি গম পাওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।